Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টো মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিসকাস কৰিম আপকামিং গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এসিস্টেন্টৰ যোনটো পৰীক্ষা হ'বলৈ গৈ আছে তাৰ কাৰণে যোনটো আসামিজ সেকশন আছে আসামিজ সেকশনটো এটা কোৱালিফাইং সেকশন হয় তাতে 20 মাৰ্কছৰ আহিব কিন্তু আপোনালোকৰ মেইন পেপাৰখনৰ লগত সেই সেকশনটোৰ কানেকচন নাথাকিব কাৰণ মেইন 100 মাৰ্কছৰ ভিত্তিত আপোনালোকৰ কাট অফ মাৰ্কস নিৰ্ধাৰণ কৰা হ'ব কিন্তু 20 মাৰ্কসটো হেতু এডিশনালি 120 মাৰ্কসৰ পেপাৰ হৈ যায় কিন্তু সেই 20 মাৰ্কসৰ ভিতৰত আপোনালোকে মিনিমাম 8 মাৰ্কস স্কোৰ কৰিব লাগিব অসমীয়া শাখাটোত বা অসমীয়া সেকশনটোত তেতিয়াহে আপোনালোকে তাতে কোৱালিফাই হ'ব মিনিমাম 8 মাৰ্কস ইয়াতে কোৱালিফাই কৰিব লাগিব যদিহে তাতে 8 মাৰ্কস কোনবাই নাপায় তেতিয়া হলে বাকি যোনখন ওভাৰঅল কোৱেশ্চন পেপাৰ আছে 100 মাৰ্কসৰ সো সেই 100 মাৰ্কসৰ ভিতৰত আপোনালোকে আউট অফ 100 স্কোৰ কৰিলো আপোনালোকৰ পেপাৰখন স্ক্ৰুটনি কৰাই নহয় ঠিক আছে সো বেসিক্যালি কথাটো তেনেকুৱা সো আজি আসামিজ সেকশনটোৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চনস পাৰ্ট 3 টো ডিসকাস কৰি এবোৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ হয় গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এসিস্টেন্ট বুলি নহয় LDA কপিস টাইপিস হেবিলাকৰ পৰীক্ষা আছে জুনিয়ৰ এসিস্টেন্ট ঠিক আছে সো হেবিলাকৰ কোৱেশ্চন পেপাৰ পৰা লোৱা হৈছে সো আপোনালোকে একে হ'ব কোৱেশ্চন প্যাটাৰ্ন বিলাক বা এক্সাম প্যাটাৰ্ন একে হয় প্ৰত্যেকটো পোষ্টৰ কাৰণে গুৱাহাটী হাইকোৰ্টৰ যোনবিলাক গ্ৰেড 3 পোষ্ট আছে সো জুডিচিয়েল এসিস্টেন্টৰ পোষ্টৰ কাৰণেও একে সো আজিৰ ভিডিঅ'টোত আমি অসমীয়াৰ সেকশনটোৰ কেইটামান কোৱেশ্চন ডিসকাস কৰিম ঠিক আছে এতিয়া মই আসামিজ ব্যাকগ্ৰাউণ্ডৰ নহয় মানে অসমীয়া হয় নিজে এজন অসমীয়াই হয় কিন্তু কথাটো হ'ল যে মই আসামিজ মিডিয়ামৰ পৰা পাস কৰা নাছিল বা অসমীয়া পঢ়া নাছিল সো জাস্ট আমাৰ ইংলিশ মিডিয়াম স্কুল বিলাকত আপোনালোকৰ অসমীয়া মাত্ৰ এটা সাবজেক্টে আছিল ঠিক আছে সো হেতু কাৰণে মোৰ অসমীয়াখিনি মেবি ইমানো বেছি প্ৰনাউন্সিয়েচনটো বা উচ্চাৰণটো ইমানো বেছি কাৰেক্ট নহব পাৰে তাৰ কাৰণে ক্ষমা কৰি দিব সো ফাৰ্স্ট কোৱেশ্চনটো ডাইৰেকশন দিয়া আছে কোৱেশ্চন নম্বৰ 1 to 104 নিম্নলিখিত শব্দসমূহৰ প্ৰকৃত অৰ্থ বাছি উলিয়াওক ঠিক আছে ইয়াৰ ভিতৰত কেইটামান ওয়াৰ্ড দিয়া আছে আপোনালোকৰ ইয়াতে মিনিংটো বাছি উলিয়াব কৈছে মানে অৰ্থ বাছি উলিয়াব কৈছে প্ৰথমটো হৈ গল হাত মানে অপচন অপশন বি টু কারেক্ট आंसर হ'ব বজাৰ ঠিক আছে হাত মানে বজাৰ মুচি হল জিতা সিলাই কৰা লোক ঠিক আছে মুচি অৰ্থটো হল জিতা সিলাই কৰা লোক ঠিক আছে সো ইয়াতে ওয়ান ওয়ার্ড মানে প্ৰকাশ কৰিছে আৰু মিনিংটোৰ কি হ'ব পাৰে হেতু প্ৰকাশ কৰিছে ইয়াতে মানে ইয়াতে সুধিছে হেতুৱে কথা মানে যাৰ কালি গাত লোৱা এবিধ কাপোৰ ঠিক আছে কথা কম্বল এনেকে কয় নহয় পীড়া কষ্ট ঠিক আছে পীড়া মানে কষ্ট মানুহ বহা পীড়াখনৰ কথা কোৱা নাই ইয়াতে পীড়া মানে কষ্টৰ কথা কৈছে তাৰ পিছত আহি গল সমুচ্চাৰিত শব্দৰ উচ্চাৰণ একে ঠিক আছে সমুচ্চাৰিত শব্দৰ ইয়াতে অপশন 4টা দি আছে হেতু হ'ব উচ্চাৰণ একে সমুচ্চাৰিত শব্দৰ উচ্চাৰণ একে ঠিক আছে সমুচ্চাৰিত মানে একে উচ্চাৰণ হয় হেতু কোৱেশ্চনটোতে মিনিংটো ঘুমাইছে সমুচ্চাৰিত শব্দৰ উচ্চাৰণ একে নেক্সট হৈ গল তলৰ কোনটো সূৰ্যৰ সমাৰ্থক শব্দ ঠিক আছে সূৰ্যৰ সমাৰ্থক শব্দ কি হয় একে শব্দ কি হয় মানে মিনিংটো একে হ'ব মানে সিনোনিম ঠিক আছে ইংলিশত যদি আমি কওঁ সিনোনিম সো সূৰ্যৰ এটো সূৰ্য বুলি লিখিছে নহয় জানো আপোনালোকে গম পাইছে চাগে স্ক্ৰিনত সূৰ্য মানে ভাস্কৰ ঠিক আছে ভাস্কৰ নেক্সট হৈ গল বস্ত্ৰ আৰু আকাশৰ কাৰণে এনেকাঠি শব্দটো কি এটো ব্ৰহ্মনে বস্ত্ৰ কৈছে বস্ত্ৰ আৰু আকাশৰ কাৰণে এনেকাঠি শব্দটো কি অম্বৰ ঠিক আছে অম্বৰটো হ'ব এনেকাঠি শব্দটো তাৰপিছত হৈ গল কাহৰ বাচন গৰুতা ঠিক আছে কাহৰ বাচন কোনে গৰে এনসাৰ হ'ব কহাৰ ঠিক আছে কহাৰ নেক্সট হৈ গল ফুল নুফুলাকৈ গুটি হোৱা গছক কি কয় ফুল নুফুলাকৈ গুটি হোৱা গছক কি কয় সো ওয়ান ওয়ার্ডত প্ৰকাশ এটা শব্দ প্ৰকাশ কৰিব কৈছে হেতু হ'ব বনস্পতি ঠিক আছে বনস্পতি ফুল নুফুলাকৈ গুটি হোৱা গছক কি কয় বনস্পতি নেক্সট হৈ গল পদুম কুঁৱৰী নামৰ কিতাপখন কোনে লিখিছিল এনসাৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱা সো অসমীয়া সেকশনটোত আপোনালোকে দেখিছে কেতিয়াবা জেনাৰেল নলেজৰ কোৱেশ্চনো দুই এটা সুধি দিয়ে আৰু গ্ৰামাৰো আহিছে আৰু অন্যান্য বিলাকটো আছে পদুম কুঁৱৰী নামৰ কিতাপখনৰ লেখক কোন আছিল এনসাৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱা নেক্সট হৈ গল তলৰ কোনটো বিশেষৰ বিশেষণ এনসাৰ হ'ব ভাল লৰা ঠিক আছে তলৰ কোনটো বিশেষণীয় বিশেষণ এনসাৰটো হ'ব অতি গুণী লৰা ঠিক আছে তাৰ পিছত হৈ গল তলৰ কোনটো ক্ৰিয়া বিশেষণ এনসাৰটো হ'ব টিকটিকিয়া ৰঙা ফুল নেক্সট হৈ গল প্ৰাচীনৰ বিপৰীত শব্দ কি অপ্ৰাচীন ঠিক আছে প্ৰাচীনৰ বিপৰীত শব্দ অপ্ৰাচীন এন্টোনিম ইয়াতে এন্টোনিমৰ কথা কৈছে ইংলিশত যদি কওঁ আমি এন্টোনিম ঠিক আছে অপোজিট ওয়ার্ড প্ৰাচীনৰ বিপৰীত শব্দ কি অপ্ৰাচীন
নেক্সট হৈ গ'ল আবাসনৰ বিপৰীত শব্দ কি বিসৰ্জন ঠিক আছে আবাসনৰ বিপৰীত শব্দ কি বিসৰ্জন নেক্সট হৈ গ'ল তলত দিয়া শব্দৰ শুদ্ধ ৰূপ কোনটো ইয়াতে কেইটামান চাৰিটা ৱৰ্ড দিয়া আছে ইয়াতে শুদ্ধ ৰূপটো কোনটো শুদ্ধ ৱৰ্ড কি হয় হেতু সুধিছে যেনেকৈ ফাইন আউট দি কাৰেক্ট ৱৰ্ড তেনেকুৱা ধৰণৰকৈ আহে ইংলিছত তেনেকুৱা ধৰণৰ তো প্ৰথমটো হ'ব অপশ্যন বিটো হ'ব পীড়িত ঠিক আছে পীড়িত টেক্সটটো হ'ল প্ৰশংসা ঠিক আছে প্ৰশংসা নেক্সটটো হৈ গ'ল উচ্চাৰণ ঠিক আছে কুৱেশ্যন নম্বৰ 18টো হৈ গ'ল 118 উচ্চাৰণ কুৱেশ্যন নম্বৰ 19 আশীৰ্বাদ ঠিক আছে যোনটো শুদ্ধ ৱৰ্ড আৰু যোনটো শুদ্ধ ৱৰ্ড শুদ্ধ শব্দ কি বুলি সুধিছে সো আশীৰ্বাদটো হ'ব নেক্সট হৈ গ'ল কুৱেশ্যন নম্বৰ 120 চিনাকি ঠিক আছে চিনাকিটো হ'ব কি বুলি কয় কাৰেক্ট ৱৰ্ড ঠিক আছে সো এইখনে আছিলে এইখিনি হৈ গ'ল সো আপোনালোকৰ পৰীক্ষাত এনেকুৱা ধৰণৰকৈ আছামিজ সেকশ্যনৰ কুৱেশ্যন আহিব ইয়াতে আপোনালোকে আউট অফ 20 মাৰ্কছ 8 মাৰ্কছ মিনিমাম পাব লাগে 8তকৈ ওপৰত পালে একো কথা নাই খালি 8তকৈ তলত পালে নহ'ব নহ'লে আপোনালোকৰ এনসাৰ স্ক্ৰিপ্টখন স্ক্ৰুটনি কৰা নহ'ব সো সেইটো কাৰণে আপোনালোকে মিনিমাম 8 মাৰ্কছ ইয়াতে স্ক'ৰ কৰিব লাগিব ঠিক আছে অসমীয়া সেকশ্যনটো সো এইটো আছিল পাৰ্ট 3 নেক্সট আৰু পৰীক্ষা যিহেতু আহি গ'ল তো 16 তাৰিখে সো আপোনালোকক বাকিখিনিও পাৰিলে আৰু অলপ চলপ কভাৰ কৰিম আৰু বাকি সিলেবাছৰ সো আই হোপ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে কিবা যদি ভুল হ'ল আছামিজ উচ্চাৰণ কৰোঁতে বা প্ৰনাউন্সিয়েশ্যন কৰোঁতে তেতিয়াহ'লে প্ৰনাউন্স কৰোঁতে তেতিয়াহ'লে মোক ক্ষমা কৰি দিব আৰু বাকি গুৱাহাটী হাইকোৰ্টৰ কাৰণে যদি প্ৰিপাৰেশ্যন কৰি আছে তেতিয়াহ'লে এটা ফুল কোৰ্ছ এভেইলেবল আছে আপোনালোকে কোৰ্ছটো ল'ব পাৰে মোৰ পৰা ফুল কোৰ্ছটো চ' ফুল কোৰ্ছটো 375 MCQ ফৰ্মেটত আছে আৰু কিছুমান এক্সটাৰ্নেল ৱেবছাইট আৰু ভিডিঅ' লিংকো দি দিম চ' আপোনালোকে লাষ্ট মিনিট অলপ চাই যাব পাৰে ঠিক আছে ফুল কোৰ্ছটো 375ত এভেইলেবল আছে আৰু লগতে যদি ফুল কোৰ্ছটো লয় তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851 আপোনালোকক মই কোৰ্ছৰ ডিটেইলছ দি দিম লগতে পে'মেণ্টৰ ডিটেইলছ দি দিম কোৰ্ছৰ কণ্টেণ্টছখিনি দি দিম লগতে পে'মেণ্টছৰ ডিটেইলছ দি দিম পে'মেণ্ট কৰাৰ লগে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব ঠিক আছে হোৱাটছএপ নম্বৰটো হ'ল 9706557851 আৰু লগতে বাকী আপোনালোকে অন্য এক্সামছবিলাকৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে যদি উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্ট APSC ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2 সেই দুইটাৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2ৰ কাৰণে ফুল কোৰ্ছ 300ত এভেইলেবল আছে উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 350ত তাৰপিছত আছাম পুলিচ কনিষ্টবলৰ অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 350ত APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 400ত তাৰে ফেজ 1ৰ জেনেৰেল ষ্টাডিজৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে আৰু ফেজ 2ৰ জেনেৰেল ইংলিছ প্লাছ প্ৰিচি ৰাইটিং এভেইলেবল আছে 400ত তাৰপিছত APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AGCলৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ তিনিখন পেপাৰ ওপৰত 400ত আৰু কোনোবাই যদি একাউণ্টেঞ্চি কোৰ্ছ ছাবজেক্ট হিচাপে ল'ম বুলি ভাবিছে তেতিয়াহ'লে ইয়াতে এক্সটাৰ্নেল লিংক এটা শ্বেয়াৰ কৰিম তাতে ফ্ৰীলি এভেইলেবল আছে সেইটো আপোনালোকে লৈ ল'ব পাৰিব বাকী মেথমেটিক্স আৰু ষ্টেটিষ্টিক্স ৰিলেটেড মোৰ তাত মেটেৰিয়েলছ নাই বাকী গুৱাহাটী হাইকোৰ্ট জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 375ত APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কোৰ্ছ প্লাছ মডেল ছল্ভ পেপাৰ এভেইলেবল আছে 400 ৰুপিছত স্পেচিয়েল মডেল ছল্ভ পেপাৰ এখন এভেইলেবল আছে 400 ৰুপিছত কাৰণ কি বুলি কয় এনফৰ্চমেণ্ট ইনস্পেক্টৰ পৰীক্ষা 23 ফেব্ৰুৱাৰীত হ'বলৈ গৈ আছে বাকী APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ স্পেচিয়েল মোক মডেল ছল্ভ পেপাৰখন যদি লয় তেতিয়াহ'লে 50 ৰুপিছত এভেইলেবল আছে বাকী DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্ছ এভেইলেবল আছে 350ত ADRE 3.0 গ্ৰেড 3 গ্ৰেড 4 ফুল কোৰ্ছ এভেইলেবল আছে 350 ঠিক আছে এইখিনি হৈ গ'ল কোৰ্চেছখিনি এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মই আৰু এবাৰ কোৰ্চখিনিৰ কথা উল্লেখ কৰিছোঁ আপোনালোকে চাই ল'ব পাৰিব লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাকৰ ক্ষেত্ৰত আপোনালোকৰ যাতে আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী আপোনালোকক কোনটো কোৰ্ছ লাগে কোৰ্ছৰ কথা যদি জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851 মই আপোনালোকক কোৰ্ছৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু লগতে কিছুমান এক্সটাৰ্নেল ৱেবছাইট আৰু ভিডিঅ' লিংকো দি দিম চ' ডেট আপোনালোকে এডিশ্যনেল ছাপৰ্ট পাই যায় আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্ছ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি এডিশ্যনেল মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু লগতে ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে লাইফ টাইম পাই থাকিব মোৰ পৰা কোৰ্ছ ল'লে মানে প্ৰত্যেক মাহে পাই থাকিব এতিয়া বৰ্তমান কাৰেণ্ট এফেয়াৰ্ছ একদম 2023-24 দুটা ফুল ইয়েৰ কভাৰ কৰা হৈছে আৰু 2025ৰ জানুৱাৰী মাহলৈকে আছে এতিয়া ফেব্ৰুৱাৰী মাহ চলি আছে ফেব্ৰুৱাৰী মাহটো কমপ্লিট হোৱাৰ পিছত মাৰ্চৰ ফাৰ্ষ্ট উইকত ফেব্ৰুৱাৰী মাহৰ কাৰেণ্ট এফেয়াৰ্ছো পাই যাব ঠিক আছে আৰু লগতে কোনোবাই যদি একেলগে দুটা তিনিটা কোৰ্ছ কম্বাইন কিনিব বিচাৰে তেতিয়াহ'লে প্ৰাইচটো কমি যাব ছাপ'জ তিনিটা কোৰ্ছৰ বা দুটা কোৰ্ছৰ দাম যদি 1000 টকা হয় তেতিয়াহ'লে আপুনি 400-450 টকাতে পাই যাব 50-60% ডিছকাউণ্টতে পাই যাব ঠিক আছে এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক লগতে গুৱাহাটী হাইকোৰ্ট জুডিচিয়েল এছিষ্টেণ্ট বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে এই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি
নেকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম